পানীখাইটিত ভয়ংকৰ ভূমিস্খলন পানীখাইটি আৰক্ষী চকীত খহি পৰিল পাহাৰৰ মাটি খহি ভাগিল আৰক্ষী চকীৰ দুখনকৈ পকী দেৱাল ভূমিস্খলন আহত হৈ চাৰিজনকৈ জোৱান পাঞ্চু প্ৰতিম বৰা সীমান্ত পাঠক দিলদাৰ হুছেইন ধ্ৰুৱজ্যোতি দত্ত আহত হৈছে পাহাৰৰ মাটি খহাত আৰক্ষী চকীৰো বিস্তৰ ক্ষতি সাধন হৈছে নিশা হোটেলত কটাবলগীয়া হয় আৰক্ষী বিষয়া জোৱানে এতিয়া আৰক্ষী চকীৰ ওপৰত বিপদসংকুলভাৱে আছে এটা বাসগৃহ গুৱাহাটীৰ পানীখাইটিত এই ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে পানীখাইটি আৰক্ষী চকীত খহি পৰিছে পাহাৰৰ মাটি খহি ভাগি পৰিছে আৰক্ষী চকীৰ দুখনকৈ পকী দেৱাল ভূমিস্খলনত আহত হৈছে চাৰিজন জোৱান পাঞ্চু প্ৰতিম বৰা সীমান্ত পাঠক দিলদাৰ হুছেইন আৰু ধ্ৰুৱজ্যোতি দত্ত আহত হৈছে ভূমিস্খলনত পাহাৰৰ মাটি খহাত আৰক্ষী চকীৰো বিস্তৰ ক্ষতি সাধন হৈছে আৰু নিশা হোটেলত কটাবলগীয়া হয় আৰক্ষী বিষয়া তথা জোৱানে আৰু এতিয়াও আৰক্ষী চকীৰ ওপৰত বিপদসংকুলভাৱে আছে এটা বাসগৃহ তাৰপিছত মানে আমাৰ গোটেই মানে আমাৰ ষ্টাফৰ মানুহবোৰ ৰুমৰ ভিতৰতে আছিলে তাৰপিছত মানে চাউণ্ডটো যেতিয়া পালে তো মানে মাটিখিনি খহি আহিলে খহি অহাৰ লগে লগে ল'ৰাখিনি মানুহখিনি চব পলালে ওলাই যোৱাৰ পাছত মানে গোটেই ৱালটো ভাঙি কিনে গোটেই ৱালটো ভাঙি কিনে আৰু গোটেই বস্তু নষ্ট হৈ গ'ল কোনোবা আঘাতপ্ৰাপ্ত হৈছিল এজন হৈছে আঘাত অলপ মানে বেছি দুখ পাইছে এইটো আমি ইয়াতে ভাত বনাই আছিলোঁ বহি আছিলোঁ এজনে ভাত বনাই আছে এজন ইয়াতে বিচনাত শুই আছে এজন ইয়াত শুই আছিলে তেতিয়াতে একদম এটা চাউণ্ড ডাঙৰ চাউণ্ড কৰি পেলাই গোটেই ৱালে চোৱালে ভাগি গোটেই ভিতৰত মাটি সোমাই গৈছে আমি আৰু প্ৰথম বাচিছোঁ আৰু গোটেই পিনে এনেকৈ আমি দৌৰিছোঁ কিমানজনমান আছিল আপোনালোকে ইয়াতে আমি ইয়াতে 3জন আছিলোঁ এজনে ভাত বনাই আছিলে দুজন আমি শুই আছিলোঁ চাউণ্ডটো শুনিয়ে আৰু আমি পলাইছোঁ পলোৱাৰ লগে লগে আৰু এইখন ৱালখন গোটেই ভাগি পৰিছে প্ৰথম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ